এতিয়া আমি চাব লাগিব মানৰ অসম আক্ৰমণৰ কাৰণসমূহ মানে কি কেনেকুৱা পৰিস্থিতিত বা কি কাৰণত আমাৰ অসমখন আক্ৰমণ কৰিছিলে কি কাৰণত মানে আমাৰ অসম আক্ৰমণ কৰিছিলে সেইখিনি কথাটো আমি জানিব লাগিব হয়নে ওকে মানৰ অসম আক্ৰমণৰ প্ৰধান কাৰণটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্য মানৰ অসম আক্ৰমণৰ প্ৰধান কাৰণটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্য পূৰ্ণানন্দ বৰগোহাঁই জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্য সাব্যস্ত কৰিছিলে ঠিক আছে সো মুৰামৰীয়া বিদ্ৰোহৰ সময়ত স্বৰ্গদেউ আছিলে গৰিনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰাৰ বাবে আহোম সাম্ৰাজ্যৰ যিডাল বাগজৰীডাল সম্পূৰ্ণৰূপে পূৰ্ণানন্দ বৰগোহাঁই হাতলৈ গুচি গৈছিল যেতিয়া গৰিনাথ সিংহ পলালে গৰিনাথ সিংহই কি কৰিলে ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰিলে পলায়ন কৰাৰ পাছত গোটেই আহোম সাম্ৰাজ্যৰ যিটো শাসনভাৰ সেই শাসনভাৰ লাহেকৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই হাতলৈ গুচি গৈছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই হাতলৈ যেতিয়া সকলোবিলাক ক্ষমতা গুচি আহিলে লাহে লাহে পূৰ্ণানন্দ কি হ'ল স্বেচ্ছাচাৰী হ'ল দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেখেতক লাহেকৈ বেয়া পাবলৈ ধৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইক ঠিক আছে ওকে সো মুৰামৰীয়া বিদ্ৰোহৰ পাছত মহাপ্ৰতাপী কাৰ্যদক্ষ পূৰ্ণানন্দ বুঢ়াগোহাঁই অক্লান্ত পৰিশ্ৰমৰ ফলত দেশত সুশান্তি স্থাপিত হ'ল কিন্তু প্ৰজাৰ আৰ্থিক অৱস্থাৰ কিন্তু অৱনতি ঘটিছিলে অৰ্থাৎ ৰাষ্ট্ৰখনৰ উন্নয়ন হ'ল তুমি যদি তোমালোকে যদি চোৱা পূৰ্ণানন্দ বুঢ়াগোহাঁই কিন্তু এজন দক্ষ ব্যক্তি আছিলে সো তেখেতৰ কষ্টৰ ফলস্বৰূপত ৰাষ্ট্ৰখনত সুশান্তি স্থাপিত হ'ল কিন্তু প্ৰজাৰ যিটো আৰ্থিক অৱস্থা এই আৰ্থিক অৱস্থাটো কিন্তু লাহেকৈ অৱনতি ঘটিলে সো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আহোম ৰাজ্যৰ মূল প্ৰশাসনিক ক্ষমতাটো নিজৰ লৈ দেশৰ শান্তি শৃংখলা প্ৰতিষ্ঠাৰ হকে যথেষ্ট কষ্ট কৰিছিলে অৱশ্যে বুঢ়াগোহাঁই ডাঙৰীয়াই লোৱা ব্যৱস্থাৱলীয়ে আহোম ৰাজতন্ত্ৰক কিমান শক্তিশালী কৰিছিল হি বিশ্বাস্য বিষয় সুদীৰ্ঘকাল বুঢ়াগোহাঁই শাসন কাৰ্য কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল ঠিক আছে সো বহুতে বেয়াও পাইছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইক কিন্তু কোনো একো ক'ব পৰা নাছিল ক্ষমতা লাভ কৰাৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৰিনাথ সিংহৰ মৃত্যু হৈছিল ঠিক আছে স্বৰ্গদেউ গৰিনাথ সিংহৰ মৃত্যু হৈছিল সো পূৰ্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া যিজন কমলেশ্বৰ সিংহ আছিলে কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল ঠিক আছে সো যেতিয়া গৰিনাথ সিংহৰ মৃত্যু হ'ল গৰিনাথ সিংহৰ মৃত্যুৰ কথাটো পূৰ্ণানন্দই স্বৰ্গদেউ মৃত্যুৰ সংবাদটো গোপনে ৰাখিলে আৰু অতি কৌশলে কম বয়সীয়া আছিলে সেইটো সময়ছোৱাত কমলেশ্বৰ সিংহ সো কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি প্ৰদান কৰে সো কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁই হাতৰ পুতলা হিচাপে কাম কৰিছিল যিহেতু কম বয়সীয়া আছিল কমলেশ্বৰ সিংহ গতিকে তেখেতক পূৰ্ণানন্দ বুঢ়াগোহাঁই যেনেকৈ কয় তেখেতে তেনেকৈ কাম কৰিছিলে গতিকে 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপথত বহুৱালে ঠিক আছে অন্য এজন কণমানি ল'ৰাক বহুৱালে আহোম ৰাজপথত তেখেতৰ নামটো হৈছে চন্দ্ৰকান্ত সিংহ সো পূৰ্ণানন্দ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল দেশৰ লোকে পূৰ্ণানন্দৰ যিবিলাক স্বেচ্ছাচাৰী শাসন তাক ভাল পোৱা নাছিল ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈও ষড়যন্ত্ৰ চলিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইক ইমানেই বেয়া পোৱা আৰম্ভ কৰিলে দেশৰ লোকসকলে তাৰ কাৰণে তেওঁ দেশৰ লোকসকলে কি কৰিছিলে পূৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিলে আৰু ষড়যন্ত্ৰ কৰি তেখেতৰ পদবীৰ পৰা আঁতৰাবৰ কাৰণে প্ৰচেষ্টা কৰিছিলে ঠিক আছে ওকে দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংঘটিত কৰিছিল আৰু পানীমুৱা নামৰ এজন বিদ্ৰোহে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল আৰু সেইবাবে এই বিদ্ৰোহক আমি পানীমুৱা বিদ্ৰোহ বুলি ক'ব পাৰো ঠিক আছে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমনো কৰা হৈছিল সো পানীমুৱা বিদ্ৰোহ কাৰ বিৰুদ্ধে হৈছিল পানীমুৱা বিদ্ৰোহ হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে পানীমুৱা বিদ্ৰোহ হৈছিল কিয় আমি ইয়াক পানীমুৱা বিদ্ৰোহ বুলি কওঁ কাৰণ পানীমুৱা বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল পানীমুৱাই নেতৃত্ব লোৱাৰ বাবে ইয়াক আমি পানীমুৱা বিদ্ৰোহ বুলি ক'ব পাৰো ঠিক আছে ওকে আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল সো যেতিয়া চন্দ্ৰকান্ত সিংহ লাহে লাহে সবালক হ'ল তেখেতে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল আৰু সতৰাম নামৰ যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈ পৰিছিল আৰু তেওঁ সতৰামক চাৰিঙীয়া ফুকন হিচাপে দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল আৰু সতৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল
সৎৰামৰ যেহেতু চন্দ্ৰকান্ত সিংহৰ লগত এটা সুসম্পৰ্ক গঢ়ি উঠিছিল সেইবাবে সৎৰামক ৰজাৰ ওচৰতে বহিবলৈ এখন আসন দিয়া হৈছিল কিন্তু লাহে লাহে সৎৰামৰ ভেম দিনে দিনে বাঢ়ি গ'ল আৰু তেওঁ কাকো নমনা হ'ল আৰু সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে তেখেতে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিলে যাতে কাৰণ তেওঁ উপলব্ধি কৰিছিলে যদিহে পূৰ্ণানন্দ বুঢ়াগোহাঁইক যদি হত্যা কৰা হয় মাৰি পেলোৱা হয় তেতিয়াহ'লে চন্দ্ৰকান্ত সিংহৰ সকলোবিলাক ক্ষমতা পৰোক্ষভাৱে হয়তো সৎৰামে উপভোগ কৰিব কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দি দিয়া হ'ল আৰু এই কথাবিলাক যেহেতু পূৰ্ণানন্দ বৰগোহাঁইক হত্যা কৰিবৰ কাৰণে যিটো এটা প্ৰচেষ্টা সৎৰামে হাতত লৈছিল সেই কথাবিলাক আগতীয়াকৈ যিহেতু ফাদিল হ'ল ষড়যন্ত্ৰৰ বিষয়ে গতিকে তাৰ পৰিপ্ৰেক্ষিতত যিমানবিলাক লোকে ষড়যন্ত্ৰ কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সকলো লোককে ফাঁচি দিয়া হ'ল আৰু সৎৰামে ৰজাৰ আশ্ৰয় লৈছিল সৎৰামে কি কৈছিল ৰজাৰ আশ্ৰয় লৈছিল বাচিবৰ কাৰণে কিন্তু তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল আৰু নামৰূপতে তেওঁ নগা কোনোবা আততায়ী আছিলে এই নগা আততায়ী হাতত তেখেতৰ প্ৰাণ গৈছিল কোনোবা নগা আততায়ী আছিলে এই নগা আততায়ী হাততে সৎৰামে প্ৰাণ হেৰুৱাব লগা হৈছিল সো এইটো হৈছে আমাৰ প্ৰথমটো কাৰণ যে মান সকলে আমাৰ অসম আক্ৰমণ কৰাৰ প্ৰথমটো কাৰণ হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্য পূৰ্ণানন্দ বুঢ়াগোহাঁই ইমানেই দক্ষ আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই সকলোবিলাক ক্ষমতা নিজে ভোগ কৰিবৰ কাৰণে বা ৰজাক নিজৰ পুতলা হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে যিবিলাক কাৰ্যপন্থা হাতত লৈছিল তাৰ ফলস্বৰূপে অসমৰ যিসকল জনগণ আছিল এই জনগণই পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পাবলৈ ধৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত মুৱামৰীয়াসকলেও তেওঁলোকক বেয়া পাইছিল সিংফসকলে বেয়া পাইছিল আৰু মুৱামৰীয়া সিংফসকলে বেয়া পোৱাৰ পৰিপ্ৰেক্ষিতত বহুতো এনেকুৱা লোক আছিলে যিসকল লোকে মানসকলৰ সহায় বিচাৰি গৈছিল সো তেনেকৈ মানসকলে অসম আক্ৰমণ কৰাৰ এটা সুযোগ সুবিধা লাভ কৰিছিলে ঠিক আছে ওকে ইয়াৰ 2 নম্বৰ কাৰণটো হৈছে বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰুদ্ধ 2 নম্বৰ কাৰণটো হৈছে বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰুদ্ধ ঠিক আছে বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰুদ্ধ আমি যদি চাওঁ দ্বন্দ্বদ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্ক অৱনতি ঘটিছিল যেটো আমাৰ দ্বন্দ্বদ্ৰোহ হৈছিল ন সো দ্বন্দ্বদ্ৰোহত কোন জড়িত থকা বুলি প্ৰমাণ হৈছিল দ্বন্দ্বদ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকা যেতিয়া সন্দেহ হ'ল যেতিয়া সন্দেহ হ'ল তাৰ পাছৰে পৰা কিন্তু পূৰ্ণানন্দ আৰু বদনৰ মাজৰ যেটো সম্পৰ্ক আছিল এই সম্পৰ্কত অৱনতি ঘটিলে আৰু বদনক ভাঙি কাক বৰফুকন পাতিলে আমি ইতিমধ্যে আলোচনা কৰিছিলো বদন বৰফুকনৰ পৰা বৰফুকনৰ যেটো উপাধি আছিল এই উপাধিটো কাহিনী কাক বৰফুকন পাতিলে কলিয়া ভুমুৰাক বৰফুকন পাতিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত বদনে কিন্তু পূৰ্ণানন্দক বেয়া পাবলৈ ধৰিলে তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিলে গম পালে যে সৎৰামৰ বিদ্ৰোহত বদন বৰফুকনো জড়িত আছিল কাৰণ আমি ইয়াৰ আগৰ কৈছিলো যে সৎৰাম কোন আছিল সৎৰাম হৈছে চন্দ্ৰকান্ত সিংহৰ এজন বন্ধু যেহেতু সৎৰাম চন্দ্ৰকান্ত সিংহৰ এজন বন্ধু আছিল গতিকে সৎৰামক বিভিন্ন ধৰণৰ সুযোগ সুবিধা প্ৰদান কৰা হৈছিল আৰু এই সুযোগ সুবিধাসমূহৰ তেখেতে সুযোগ সুবিধাসমূহৰ গয়না লৈ তেখেতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু এই ষড়যন্ত্ৰৰ লগত বদন বৰফুকনো জড়িত আছিল বুলি পূৰ্ণানন্দ বুঢ়াগোহাঁই গম পাইছিলে পাছৰ পৰ্যায়ত ঠিক আছে গতিকে পিছে পূৰ্ণানন্দ বৰগোহাঁই পুতেক তেখেতৰ নামটো হৈছে উৰেখানাথ সো উৰেখানাথে বদনৰ জিয়ৰী পিজগা ভৰু বদনৰ জিয়ৰী নাম কি আছিল বদনৰ জিয়ৰী নাম আছিল পিজগা ভৰু ঠিক আছে সো বদনৰ গাভৰু জিয়ৰী পিজগা ভৰু কোনে বিয়া কৰাইছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক উৰেখানাথে বিয়া কৰাইছিল সো উৰেখানাথে বিয়া কৰোৱাত বদন আৰু পূৰ্ণানন্দৰ মাজৰ যেটো সম্পৰ্ক আছিল এই সম্পৰ্ক আগতকৈ উন্নত ঘটে আৰু কলিয়া ভুমুৰাৰ মৃত্যুত হোৱাত হে বদন চন্দ্ৰ বৰফুকনক পতা হয় যদি বদন পুনৰ অত্যাচাৰী হৈ উঠিল ইয়া আগত কলিয়া ভুমুৰাক যাক বৰফুকন পতা হৈছিল গতিকে যেতিয়া কলিয়া ভুমুৰাৰ মৃত্যু হ'ল কলিয়া ভুমুৰাৰ মৃত্যুৰ পাছত পুনৰ বদন চন্দ্ৰকে বৰফুকন পতা হৈছিল আৰু যেতিয়া পুনৰ বদন চন্দ্ৰক বৰফুকন পতা হৈছিল গতিকে পুনৰ কি হৈ পৰিল অত্যাচাৰী হৈ পৰিল ঠিক আছে ওকে সো ধনলোভী বদন কোন আছিল বদন আছিল ধনলোভী বদনে ধন ভাল পাইছিল ঠিক আছে বদন হৈছে ধনলোভী সো ধনলোভী বদনে কামাখ্যা হাজু
আদি মন্দিৰৰ সোণ ৰূপ আত্মসাত কৰিছিল বুলি জনা যায় তেখেতে কি কৰিছিল কামাখ্যা হাজো আদি মন্দিৰৰ সোণ ৰূপ আদি আত্মসাত কৰিছিল ঠিক আছে এইবিলাক আত্মসাত কৰিছিল ইয়াৰ উপৰিও বদনে গুৱাহাটীৰ প্ৰজাবৰ্গৰ ওচৰত কৰা অত্যাচাৰৰ ফলত সাধাৰণ লোকৰ জীৱন দুৰ্বিহ হৈ পৰিছিল ইমানে অত্যাচাৰ কৰিছিল বদনে যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ যিসকল লোক আছিল এই সাধাৰণ লোকৰ জীৱন দুৰ্বিহ হৈ পৰিছিল আৰু বুঢ়াগোহাঁই স্বাস্থ্য হানিকৰ যিবিলাক কানিৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল ঠিক আছে আৰু বৰফুকনে সেই আদেশ পালন নকৰাত বুঢ়াগোহাঁই বাৰুকৈ অসন্তুষ্ট হৈছিল আৰু এনেকৈ বুঢ়াগোহাঁই বৰফুকনৰ মাজত বিদ্বেষ বাঢ়ি গৈছিল ঠিক আছে সো বুঢ়াগোহাঁই কি কৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই লাহেকৈ কানিৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিল যেতিয়া কানিৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিল কিন্তু এই নিৰ্দেশ কিন্তু বৰফুকনে মানি চলা নাছিল যেতিয়া বদন চন্দ্ৰ বৰফুকনে এই নিৰ্দেশ মনা নাছিল লাহেকৈ বদন আৰু বুঢ়াগোহাঁইৰ মাজত কিন্তু সংঘাত হ'বলৈ ধৰে ঠিক আছে সংঘাত হ'বলৈ ধৰে আৰু অৱশেষত বদনৰ অত্যাচাৰে চৰম সীমা পোৱাত বুঢ়াগোহাঁই তেওঁক পদচ্যুত কৰাৰ সিদ্ধান্ত ল'লে ঠিক আছে তেখেতক পদচ্যুত কৰাৰ সিদ্ধান্ত লৈছিল আৰু পিজগাভুৰে জানিব পাৰি এই বিষয়ে দেউতাকক বাতৰি দিয়াত বৰফুকন পলাই গৈ বংগদেশত সোমাল বৰফুকন কলে গুচি গ'ল বংগদেশলৈ গুচি যায় ঠিক আছে বংগদেশত সোমাই আৰু ৰংপুৰত গৈ তাতে ডেভিড স্কটক সাক্ষাৎ কৰে আৰু তাৰ পিছত কলিকতালৈ গুচি যায় ঠিক আছে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদন চন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰিছিল কিন্তু ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলৰ ওচৰত সামৰিক সাহায্য বিচাৰি কৰা আবেদনৰ সমৰ্থনত আহোম ৰজা চন্দ্ৰকান্তই দিয়া দুখন চিঠিও দাখিল কৰিছিল ঠিক আছে আৰু তেওঁ এনে আবেদন নিবেদনে গভৰ্ণৰ জেনেৰেলক তলাব নোৱাৰিলে আৰু অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ নকৰে বুলি তেওঁ উত্তৰ দিলে ব্ৰিটিছে উত্তৰ দিলে আৰু ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দ কৰ্তব্য নিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহল ঠিক আছে সো তাৰ পাছত তেখেতে এনেকৈ মানসকলে অসম আক্ৰমণ কৰা এটা সুযোগ পাইছিলে আমাৰ ৰাজনৈতিক যেটো ভিতৰচোৱাত যেটো এটা সংঘাত হৈছিল সেই সংঘাতৰ পৰিপ্ৰেক্ষিতত মাননসকলে আমাৰ অসম আক্ৰমণ কৰাৰ এটা সুবিধা লাভ কৰিছিল ঠিক আছে ওকে ইয়াৰ পাছত আমাৰ 3 নম্বৰটো হৈছে মানৰ হস্তক্ষেপ 3 নম্বৰ পইণ্টটো কি হয় মানৰ হস্তক্ষেপ আমি যদি চাও বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিলে ঠিক আছে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধি কাৰণ বদন বৰফুকনে প্ৰথমতে কাৰ পৰা সহায় বিচাৰিল বদন বৰফুকনে প্ৰথমে ব্ৰিটিছৰ পৰা সহায় বিচাৰিল কিন্তু ব্ৰিটিছে সহায় নকৰো কলে যেতিয়া ব্ৰিটিছে সহায় নকৰো বুলি কলে তেতিয়া হলে তেওঁ কাৰ ওচৰত যাব পুনৰ তেখেত তাৰ পাছত যাব তোমাৰ যেতিয়া কাৰবা লগত কাজিয়া হয় তুমি এজন ব্যক্তিৰ ওচৰত সহায় বিচাৰিলা সেইজন ব্যক্তিয়ে সহায় নকৰা পিছত তুমি অন্য এজন ব্যক্তিৰ ওচৰত সহায় বিচাৰি যাবা নে না যাবা নিশ্চয় যাবা ঠিক তেনেদৰে ব্ৰিটিছৰ পৰা সহায়ৰ কোনো আশা নেদেখি বদনে এই প্ৰতিনিধিজনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মান ৰজাক সাক্ষাৎ কৰিলে আৰু কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ সন্মত হ'ল আৰু সেই সময়ত মান ৰজা আছিল আলং পায়াৰ ঠিক আছে মান ৰজা কোন আছিল আলং পায়াৰ আছিল সো আলং পায়াৰ দিনৰে পৰা ব্ৰহ্মদেশৰ ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল আৰু মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা হিমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈ বিস্তাৰিত হৈছিল আৰু তেওঁৰ ৰাজ্যৰ পশ্চিম ফালে ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল ঠিক আছে ব্ৰহ্মদেশে আৰাক্কান যেটো আছিল আৰাক্কান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল আৰু মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনিলৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু মান ৰজা বডোপাৰাৰ আমুলত মান হেনাই আৰাক্কান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা ছত্ৰগাম বন্দৰলৈ সমগ্ৰ বংগোপ সাগৰীয় উপকূল ৰেখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় আৰু প্ৰায় 40,000 আৰাক্কানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত ব্ৰহ্মদেশত আশ্ৰয় লৈছিল সো এনেকৈ মানসকলে আমাৰ অসম আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল কাৰণ মানক নিমন্ত্ৰণ কোনে জনালে মানক নিমন্ত্ৰণ জনাইছিল বদনে নিমন্ত্ৰণ জনালে মানসকলক কিয় জনালে কাৰণ তেখেতে পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পাইছিলে পূৰ্ণানন্দৰ বিৰুদ্ধে তেখেতে ব্ৰিটিছৰ পৰা প্ৰথমতে সহায় বিচাৰিলে কিন্তু পূৰ্ণানন্দৰ যি কৰ্তব্য
আছিলে নিজৰ দায়িত্বৰ প্ৰতি যেনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁই যেনেদৰে দায়বদ্ধ আছিলে নিজৰ দায়িত্বৰ প্ৰতি তাৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছে তেওঁক সহায় নকৰো বুলি কোৱাত তেখেত কাৰ ওচৰলৈ গ'ল মানসকলৰ ওচৰত গ'ল আৰু মানসকলে আগৰ পৰাই নিজৰ ৰাজ্যখন সম্প্ৰসাৰণ কৰাবৰ কাৰণে যিবিলাক নীতি গ্ৰহণ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত মানে বদনক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে আৰু এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বড়োপাই উভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল ঠিক আছে কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ইংৰাজসকলৰ মাজত মনোমালিন্য দেখা দিলে আৰু এনে সময়তে বদন চন্দ্ৰই চন্দ্ৰকান্তৰ হৈ সহায় বিচৰাত মান ৰজাই ভালেই পালে অৱশ্যে তেওঁ সদ্যহতে পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিয়াৰ সিদ্ধান্ত ল'লে আৰু সম্ভৱতঃ তেওঁ প্ৰত্যক্ষ আক্ৰমণৰ বাবে অধিক সুবিধাজনক সময়লৈ বাট চালে আৰু মান ৰজা অসমীয়া ৰাণী ৰংগিলী আইদেউ বদন চন্দ্ৰৰ পেহীয়েক আছিল আৰু তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল আৰু সেই বদন চন্দ্ৰই মানৰ সহায় লাভ কৰাত সহজ হৈ পৰিল এনেদৰে বদন চন্দ্ৰই মানৰ সহায় লাভ কৰিছিল বা মানে অসম আক্ৰমণ কৰিবৰ কাৰণে এটা সুযোগ লাভ কৰিলে বদনৰ মাধ্যমেৰে কিন্তু তোমালোকে যদি ইয়াত যদি চোৱা গুটেইটোৰ আৰম্ভণি কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ যিটো মত বিৰোধ আছিলে এই মত বিৰোধৰ ফলস্বৰূপেই আমাৰ পাছৰ পৰ্যায়ত মানসকলে অসম আক্ৰমণ কৰিলে যাৰ পৰিপ্ৰেক্ষিতত পাছৰ পৰ্যায়ত ইয়াণ্ডাবু চুক্তি হ'ল আৰু ইয়াণ্ডাবু চুক্তিৰ মাধ্যমেৰে ইংৰাজসকলে পৰোক্ষভাৱে হ'লেও বা প্ৰত্যক্ষভাৱে আমাৰ অসম আক্ৰমণ কৰা বা অসমখন নিজৰ অধীনলৈ নিয়াৰ এটা সুযোগ লাভ কৰিলে ঠিক আছে ওকে এতিয়া আমি চাব লাগিব মানৰ আক্ৰমণটো আমি তিনিটা পৰ্যায়ত আমি আলোচনা কৰিম প্ৰথমটো হৈছে মানৰ আক্ৰমণ 1817 আমি যদি চাও বদন বৰফুকনে বড়োপায়াৰ সহায় লৈ 8000 মান সেনা মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা 8000 মুঠ 16000 সৈন্যলৈ পাটকাই পথেদি অসম সোমাইছিল প্ৰশ্ন সুধিব পাৰে মানে সৰ্বমুঠ কিমান সেনা লৈ পঠিয়াইছিল সো বদন ফুকনে বড়োপায়াৰ সহায় লৈ কিমান সেনা আনিলে বড়োপায়াৰ সহায় লৈ প্ৰায় 8000 মান সেনা আহিছিল আমাৰ অসমলৈ ঠিক আছে বড়োপায় কিমান পঠিয়ালে বড়োপায় প্ৰায় 8000 সৈন্য বাহিনী পঠিয়ালে বদনৰ লগত আৰু তাৰ পাছত বাটত মানৰ যিবিলাক কৰতলীয়া যিবিলাক ৰজা আছিল এই কৰতলীয়া ৰজাবিলাকে মুঠ 8000 পঠিয়ালে তো সৰ্বমুঠ কিমান হ'ল সৰ্বমুঠ প্ৰায় 16000 সৈন্যলৈ পাটকাই পথেদি অসম সোমাইছিল আৰু মানৰ আক্ৰমণ ৰোধ কৰিবৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁই দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটা সৈন্য বাহিনী প্ৰেৰণ কৰিছিল কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক যিটো আমাৰ ঘিলাধাৰী যুদ্ধ আছিল এই ঘিলাধাৰী যুদ্ধত পৰাজিত হয় আৰু ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয় বাতৰি পায়ে তেওঁ মৃত্যু মুখত পৰে যেতিয়া এই যিটো ঘিলাধাৰী আছিল এই ঘিলাধাৰীত যুদ্ধত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয়ৰ কথা গম পাই পূৰ্ণানন্দ কিন্তু মৃত্যু মুখত পৰে পূৰ্ণানন্দ মৃত্যু ঘটে আৰু তাৰ পাছত তেখেতৰ পুত্ৰ নাম কি আছিল ৰুচিনাথ তেখেতৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁই পদত অধিষ্ঠিত কৰা হয় ঠিক আছে সো প্ৰশ্ন সুধিব পাৰে পূৰ্ণানন্দ পুতেকৰ নাম কি পূৰ্ণানন্দ পুতেকৰ নাম আছিল ৰুচিনাথ পূৰ্ণানন্দৰ পাছত বুঢ়াগোহাঁই কোন হয় পূৰ্ণানন্দৰ পাছত বুঢ়াগোহাঁই হয় ৰুচিনাথ ঠিক আছে ৰুচিনাথৰ গাত দেউতাকৰ কিন্তু কোনো গুণ নাছিল আৰু এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল আৰু মানসকলক ভেটা দিবলৈ ঠিক কৰা হ'ল যদিও সৈন্য যোগাৰ কৰি দিহিঙৰ পূবে কঁঠালবাৰীত তেওঁলোকে মানৰ লগত যুঁজ দিয়ে আৰু এইবাৰো তেওঁ আহোমসকল পৰাজিত হয় আৰু যুদ্ধত পৰাজিত হৈ যিজন ৰুচিনাথ আছিলে ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলায়ন কৰে আৰু মানসকলে যোৰহাটখন অধিকাৰ কৰিলে আৰু বদনে যথাবিহিতভাৱে নিজকে বৰফুকন বুলি ঘোষণা কৰে সো বদনে কি কৰে বদনে নিজকে বৰফুকন বুলি ঘোষণা কৰে আৰু নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিলে এইবাৰো সকলো ক্ষমতা বদনে নিজৰ হাতলৈ নিলে আৰু নুমলী ৰাজমাৱে বিস্তৰ আয়োজন কৰি ৰাজধানী বদনক আদৰিলে ঠিক আছে ৰাজধানী কাক আদৰিলে বদনক আদৰিলে আৰু তেতিয়াৰ পৰাই বদনক প্ৰধানমন্ত্ৰী পাতি বৰফুকন নামে এটি নতুন পদবী অলংকিত কৰা হ'ল তাৰ পাছত বদনক কি কৰিলে বদনক প্ৰধানমন্ত্ৰী পাতিলে আৰু প্ৰধানমন্ত্ৰী পাতি বৰফুকন নামে এটা নতুন পদবী সৃষ্টি কৰিলে সো বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল
তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে একোটাকৈ টুকা লিখি থৈ গৈছে টুকা দুটা হল এটাটো হৈছে আমাৰ বৈশালী হুকুম এটা টুকা কি হয় বৈশালী হুকুম আৰু এটা হৈছে আমাৰ বৈশালী মুংডুন সুনখাম ঠিক আছে বৈশালী মুংডুন সুনখাম মানসকল অতি কম সময়হে আহোম ৰাজ্যত আছিল মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদন চন্দ্ৰই তেতিয়া মান হেনাক অনেক ধন হুন আৰু অন্যান্য উপটোকন আগবঢ়াই মান ৰজালৈ থেমু আইদেউক উপহাৰ হিচাপে পঠিয়ালে ঠিক আছে সো কাক উপহাৰ হিচাপে পঠিয়াইছিলে থেমু আইদেউক উপহাৰ হিচাপে পঠিয়াইছিলে ঠিক আছে সো এইটো আসলে আমাৰ মানৰ প্ৰথমটো আক্ৰমণ ইয়াৰ পাছত মানৰ দ্বিতীয়টো আক্ৰমণো হৈছিলে সো আমি যদি চাও মানৰ দ্বিতীয়টো আক্ৰমণ কেতিয়া হৈছিলে মানৰ দ্বিতীয়টো আক্ৰমণ হৈছিল আমাৰ 1819 চনত ঠিক আছে মানৰ দ্বিতীয়টো আক্ৰমণ কেতিয়া হৈছিল 1819 চনত সো এইখিনি কথা আমি দ্বিতীয়টো ক্লাছত আলোচনা কৰিম আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিম তোমালোকে ক্লাছবোৰ 2-3 বাৰ চাবা দেই ক্লাছবোৰ 2-3 বাৰ চাবা কিবা যদি বুজিবলৈ যদি অসুবিধা হয় তেতিয়া হলে তোমালোকে আমাৰ যেটো ডাউট ক্লিয়াৰিং সেশন আছে ডাউট ক্লিয়াৰিং সেশনত তোমালোকে আমাক খুদি লব পাৰিবা ঠিক আছে তেতিয়া হলে আজি আমাৰ এই ক্লাছটো ইমানতে সমাপ্ত কৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম ধন্যবাদ